নমস্কাৰ বন্ধুসকল আশা কৰো সকলে ভালে কুশলে আছে ওয়েলকাম টু আওয়ার ইউটিউব চ্যানেল টুডে উইল বি ডিসকাসিং অ্যাবাউট ইন্ডিয়ান পলিটি 100 এমসিকিউ পার্ট 2 যদি পার্ট 1 ভিডিওটো আপোনালোকে চোৱা নাই দেন ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে চাই লব আৰু ভিডিওটো কেনে পাইছে জনাব আৰু এই ভিডিওটো আপোনালোকৰ আগন্তুক এনি এক্সাম এনি কম্পিটিটিভ এক্সামৰ কাৰণে সুবিধা হ'বলৈ গৈ আছে ভিডিওটো কন্টিনিউ কৰি চাব ভিডিওটো শেষলৈকে চাব দেন আপোনালোকে বহুতখিনি উপকৃত হ'ব বুলি মই আশা কৰিছো আৰু এই ভিডিওটোত মই যিবিলাক কোৱেশ্চন লৈ আহিছো বহুতে ইউনিক কোৱেশ্চন মই বাছি লৈ আহিছো আগন্তুক আপকামিং এনি এক্সাম আপোনালোকৰ কাৰণে সুবিধা হ'বলৈ গৈ আছে যদি পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো বলক লেটস ষ্টাৰ্ট দা ভিডিও The scheme of handing over sovereign power to the Indians in 1947 was known by which of the plan? কি কৈছে আমাৰ ইন্ডিয়াৰ ভাৰতৰ যেটো সাৰ্বভৌমত্ব আমি আমাৰ যেটো অধিকাৰ আমাৰ ব্ৰিটিছৰ ৰাজত্বত আছিল আমি তাৰ পিছত আমি স্বাধীন হলো ইন্ডিপেন্ডেন্ট আমাৰ যেটো অধিকাৰ হেতু আমি কি কোনটো প্লেনৰ দ্বাৰা আমি পালো 1947 ত আমি পালো কিন্তু কোনটো প্লেনৰ দ্বাৰা this was Mountbatten plan মনত ৰাখিব then where was the first session of Constitution Assembly held this was Delhi will be the right answer আৰু কেতিয়া হৈছিলে 9 ডিসেম্বৰ মনত ৰাখিব 9 ডিসেম্বৰ 1946 আৰু এই সেশনখন প্ৰিসাইড কৰিছিলে সচ্চিদানন্দ সিনহা মনত ৰাখিব সচ্চিদানন্দ সিনহা সচ্চিদানন্দ সিনহা তেখেতে প্ৰিসাইড কৰিছিলে আৰু 9 ডিসেম্বৰ 1946 ত ফাৰ্স্ট সেশন কনস্টিটিউয়েন্ট এসেম্বলিৰ ফাৰ্স্ট সেশন স্টাৰ্ট হৈছিলে এন্ড দিল্লীত হৈছিলে মনত ৰাখিব দেন মুভ অন টু নেক্সট Who was the chairman of the flag committee in the constituent assembly মনত ৰাখিব flag committee constituent assembly chairman কোন আছিলে this was a will be the right answer JB Kripalani আৰু flag committee খন When was the design of the national flag accepted by the Constituent Assembly? এই যেটো national flag আছে আমাৰ সেইখন adopt কেতিয়া কৰা হৈছিল Constituent Assembly দ্বাৰা This was on 22 July 1947 আৰু ইয়াতে আৰু এটা কোৱেশ্চন হয় national flag খন আমাৰ কোনে ডিজাইন কৰিছিলে This was Pingali Venkaya মনত ৰাখিব Pingali Venkaya মনত ৰাখিব ইয়াতে লিখাত অলপ প্ৰবলেম হয় বাৰু নিশ্চয় বুজি পাইছে then move on to next the emergency provision in the Indian constitution is derived from whose constitution আমাৰ যেটো emergency provision আছে হেতু constitutionৰ হেতু আমাৰ কোনখন constitutionৰ পৰা derive কৰা হৈছে কোনখন constitutionৰ পৰা লোৱা হৈছে this was a will be the right answer Weimar constitution of Germany then 22 languages have been given the status of official language mentioned in which schedule মনত ৰাখিব this is B will be the right answer 8 schedule আমাৰ mention আছে 22 language status special status দিয়াৰ কাৰণে যেটো included কৰা হৈছে হেতু 8 schedule আমাৰ mention কৰা আছে then move on to next the first state of India formed on linguistic basis was this was B will be the right answer Andhra Pradesh was the first state formed by the linguistic basis মনত ৰাখিব then in which article of the Indian constitution provision related to citizenship were made মনত ৰাখিব article 5 to 11 B will be the right answer 5 to 11 ৰ আন্ডাৰত আমাৰ citizenship যিখন act আছে citizenship ৰ আমাৰ যিখিনি কথা উল্লেখ আছে সেইখিনি 5 to 11 ত আমাৰ উল্লেখ আছে মনত ৰাখিব and 12 to 35 আছে fundamental rights then move on to next who can suspend the fundamental right মনত ৰাখিব C will be the right answer president এ fundamental right suspend কৰিব পাৰে কিন্তু article 21 যেটো আছে আমাৰ protection of life and liberty হেতু fundamental আমাৰ suspend কৰিব নোৱাৰে any reason by any case by any emergency any provision suspend কৰিব নোৱাৰে মনত ৰাখিব then in the matter of the illegal detention of a person of which the following is a court issue order
This is A will be the right answer. Habeas corpus. কি কৈছে? Illegal detention. যদি কোনোবা body like any পাৰ্চনক যদি ইলিগেলি যদি ডিটেইন কৰা হয়, ইলিগেলি যদি এৰেষ্ট কৰা হয়, তেতিয়াহলে কোনটো ৰিটছৰ দ্বাৰা আমি কোৰ্টত ইস্যু কৰিব পাৰো, কোৰ্টত আমি ইস্যু জাৰি কৰিব পাৰো, সেইটো হল হেবিছ কৰ্পাছ, এক প্ৰকাৰ ওৱান কাইণ্ড অফ ৰিটছ হয়। এণ্ড আমাৰ 5 প্ৰকাৰৰ ৰিটছ আছে, লাইক হেবিছ কৰ্পাছ, মান্দামাছ, চাৰ্চিয়ৰি, প্ৰহিবিশ্যন এণ্ড কিউ ৱাৰেণ্টো। গতিকে ইয়াৰ বিষয়ে আমি নেক্সট ভিডিঅ' এটা লৈ আহিম, ডিছকাছ কৰিম বাৰু। ইয়াতে সৰুকে বুজাই দিছো। হেবিছ কৰ্পাছ এনেকুৱা এটা ৰিটছ হয় য'ত মানে যদি কোনো এজন ব্যক্তিক ইলিগেলি ডিটেইন কৰা হয়, তেতিয়াহ'লে সেই ব্যক্তিজনৰ ফেমিলি বা ৰিলেটিভ সকলে সেই ব্যক্তিজন যদি ইনচেন্ট হয়, সেই ব্যক্তিজন যদি নিৰ্দোষী হয়, তেতিয়াহ'লে আণ্ডাৰ দ্য আৰ্টিকেল 32 যিটো কনষ্টিটিউচনেল ৰেমেডিজ আছে আমাৰ, ডক্টৰ বি আৰ আম্বেদকাৰে হাৰ্ট এণ্ড সোল বুলিও কৈছে 32, সেইকাৰণে আমাৰ কনষ্টিটিউচনখনক প্ৰটেক্ট কৰাৰ কাৰণে সহায় কৰে। আমাৰ 32 আৰ্টিকেলছৰ দ্বাৰা কোৰ্টত আমি সুপ্ৰিম কোৰ্টলৈকে আমি যাব পাৰো, ৰিট জাৰি কৰিব পাৰো যে কিয় বিনা কাৰণত, বিনা দোষত সেই ব্যক্তিজনক ডিটেইন কৰা হৈছে। যদি তেতিয়া সুপ্ৰিম কোৰ্টে অৰ্ডাৰ কৰিব, থানা বা এনিবডিক অৰ্ডাৰ কৰিব যে আপোনালোকে সেই পাৰ্চনজনক লৈ আহক কোৰ্টত, তাতে আমি মীমাংসা কৰিম। যদি মানুহজন ইলিগেলি ডিটেনশ্যন হয়, যদি কোনো নিৰ্দোষীভাৱে তাক ডিটেইন কৰা হৈছে, দেন ইমিডিয়েটলি সেই ব্যক্তিজনক ৰিলিজ কৰা হয়। গতিকে এইখিনি আছিলে হেবিছ কৰ্পাছৰ বিষয়ে। দেন মান্দামাছ, চাৰ্চিয়ৰি, কি ৱাৰেণ্টো, ইয়াৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। গতিকে মনত ৰাখিব। দেন মুভ অন টু নেক্সট। Who presides over the joint session of 2 houses? মনত ৰাখিব, 2 houses of joint sessionক প্ৰিচাইড কৰা লোকসভা স্পীকাৰে joint sessionক প্ৰিচাইড কৰিব পাৰে। আৰু then membership of the member of parliament is deemed to be terminated if he absent without notifying the house is, this is A will be the right answer, 60 days. যদি 60 দিন কোনো এজন মেম্বাৰ অফ পাৰ্লিয়ামেন্টৰ যদি কোনো এজন মেম্বাৰে 60 দিন উইথাউট নটিফাইং, কোনো নটিফিকেশ্যন জাৰি নকৰাকৈ যদি এবসেন্ট থাকে, তেতিয়াহ'লে তেখেত অট'মেটিকলি টাৰ্মিনেটেড হৈ যায় মেম্বাৰশ্বিপৰ পৰা। মনত ৰাখিব। দেন মুভ অন টু নেক্সট। When was Parliament of India inaugurated? This was B will be the right answer, 1927. Then after the constitution came into the force, when was the first hanged parliament formed? This was B will be the right answer, 1989. Hanged parliament hoise eneko eta system hoy, form hoy jot কোনো এটা পলিটিক্যাল পাৰ্টিয়ে মেজৰিটি লাভ নকৰে, তেতিয়া হ্যাং পাৰ্লিয়ামেন্ট ফৰ্ম হয়। কোনো এটা পাৰ্টিয়ে মেজৰিটি লাভ নকৰে। দেন মুভ অন টু নেক্সট। Who is the president of executive in India? মনত ৰাখিব, A will be the right answer, and prime minister is the council of the minister. Then who is the highest commander of Indian armies? মনত ৰাখিব, who is the highest commander of the Indian armies? This is A will be the right answer. President is the highest commander of the Indian armies. Move on to next. Then how the president was elected? Directly, indirectly, by nominated, no explicit provision. This was B will be the right answer, indirectly. President ejonok keneke elected kora hoy, like presidential election pota hoy by the election commission of India. Tetia both the house of the parliament and legislature of state and union territories or members সকলে মিলি voted kora hoy, vote dia hoy, president by the vote presidentক elect kora hoy. Simply ekhiniye. Then in the absence of the CJI, Chief Justice of India, before whom does the president take oath? President ki kore? President শপত গ্ৰহণ কৰে before Chief Justice of India. যদি Chief Justice of India present নাথাকে, তেতিয়াহ'লে
কাৰ সন্মুখত প্ৰেসিডেন্টে শপত গ্ৰহণ কৰিব? This is D will be the right answer. Senior Judge of Supreme Court. মনত ৰাখিব. Then move on to next. If both the president and the vice president are out of the country, in that case, who will assume their assignment? মনত ৰাখিব, যদি প্ৰেসিডেন্টে absent থাকে তেতিয়াহলে ভাইস প্ৰেসিডেন্টে এক্টিং প্ৰেসিডেন্ট হিচাপে কাম কৰে। যদি both president and vice president যদি absent থাকে তেতিয়াহলে চিফ জাস্টিস অফ সুপ্ৰিম কোৰ্টে এক্টিং প্ৰেসিডেন্ট হিচাপে এজিউম কৰিব। আৰু যদি চিফ জাস্টিস অফ সুপ্ৰিম কোৰ্ট CJIO চিফ জাস্টিস অফ সুপ্ৰিম কোৰ্ট যদি absent থাকে তেতিয়াহলে সিনিয়ৰ মোষ্ট জাজ অফ দা সুপ্ৰিম কোৰ্টে এক্টিং প্ৰেসিডেন্ট হিচাপে এজিউম কৰিব। Then who was the first non-Congress candidate to be elected President of India? মনত ৰাখিব, who was the first তেখেত আছিলে, A will be the right answer, VV Giri। তেখেত আছিলে first non-Congress candidate to be elected the President of India. Then the first President of India was from প্ৰথম President Dr. Rajendra Prasad। তেখেত কোন ষ্টেটৰ পৰা বিলং কৰিছে? তেখেত C will be the right answer, Bihar. Then who preside over the meeting of the Rajya Sabha? This is B will be the right answer, Vice President Rajya Sabha meeting preside কৰে, মনত ৰাখিব। Then move on to next. The first Vice President of India was Dr. Sarvapalli Radhakrishnan। আৰু তেখেতেই ৰাজ্য সভাৰ প্ৰথম মিটিংখন প্ৰিসাইড কৰিছিলে। Then what is the maximum number of Rajya Sabha members? This was C will be the right answer, 250. আৰু effective number যদি কয় তেতিয়াহলে 245. Then move on to next. Which state has the highest number of representative in Rajya Sabha? মনত ৰাখিব, D will be the right answer, Uttar Pradesh. Andhra Pradeshত 11 members represent কৰে। Then Madhya Pradesh also 11. Then Biharat 16. Then UP 31. মনত ৰাখিব। Then who is the chairman of Rajya Sabha? This was B will be the right answer, Vice President. Then which is the house whose speaker is not member of that house? This is B will be the right answer. Rajya Sabha যিজন স্পিকাৰ হয় তেখেত ৰাজ্য সভাৰ মেম্বাৰ নহয়। Then who was the first chairman of Rajya Sabha in independent India? মনত ৰাখিব, B will be the right answer, Dr. Sarvapalli Radhakrishnan। তেখেতে আছিলে ভাইস প্ৰেসিডেন্ট প্ৰথম, আৰু সেই কাৰণে তেখেতে প্ৰথম চেয়াৰম্যান আছিলে। Move on to next. When was the first meeting of Rajya Sabha held? মনত ৰাখিব, D will be the right answer, 13 May 1952. And what is the maximum number of Lok Sabha member set by 31st Constitutional Amendment Act? মনত ৰাখিব, this was D will be the right answer, 545. আৰু যদি খুধে the maximum number of Lok Sabha member তেতিয়াহলে 552, but effective number এইটোৱে হয় 545. And move on to next. Which state sends the most representative to Lok Sabha? বেছি সংখ্যক representative কোনখন ষ্টেটৰ পৰা আছে? This was obviously D will be the right answer, Uttar Pradesh. Uttar Pradeshৰ পৰা 80 representative. Then West Bengalৰ পৰা 42. Then Madhya Pradeshৰ পৰা 28. Then Bihaৰৰ পৰা 40. মনত ৰাখিব, this is very important। আৰু আমাৰ অসমৰ পৰা 14. Who elects the speaker of Lok Sabha? This is B will be the right answer, member of Lok Sabha। মনত ৰাখিব, member of Lok Sabha, লোকসভাৰ মেম্বাৰ সকলে লোকসভাৰ স্পিকাৰক ইলেক্ট কৰে। Then who is the leader of Lok Sabha? This was B will be the right answer, Prime Minister. What is the maximum number of start question that can be asked in Lok Sabha on a particular day? This was B will be the right answer, 20 question সুধিব পাৰে in a particular day. Then which is the largest parliamentary constituency in India in terms of area?
This is A will be the right answer, Ladakh. Then the Prime Minister of India usually the member of the Lok Sabha. Mone rakhibo. Move on to next. The President appoints the Prime Minister in which article it is described. This is C will be the right answer. Article 75 ot ullekh ase President Prime Minister of appoint kore. Then who held the post of Prime Minister for longest time? Mone rakhibo. B will be the right answer. Jawaharlal Nehru. Tekhetor tenure asile 1947 to 1964. Mone rakhibo. Then move on to next. The youngest person to hold the post of the Prime Minister is tekher asile A will be the right answer. Rajiv Gandhi. The 0 hour means the day of when there is no work in Parliament, suspended proposal, adjournment period, question answer session. This was C will be the right answer. Adjournment period. Yate ki hoy notice আগতীয়াকে নোটিস দি স্পিকারক আগতীয়াকে নোটিস দি কিনে কিবা যদি বিশেষ ইম্পৰ্টেন্স থাকে কিবা ইস্যু কৰিব লগা আছে তেতিয়াহলে সেই ইম্পৰ্টেন্স খিনি দিব পাৰে কিবা যদি কথা ডিসকাস কৰিব লগা আছে তেতিয়াহলে দিব পাৰে সেই পিৰিয়ডত এডজাৰ্নমেন্ট পিৰিয়ড উইথ prior notice মনত ৰাখিব then move on to next who elect the speaker of Lok Sabha মনত ৰাখিব speaker of Lok Sabha elect কৰে member of the Lok Sabha and who is the first law officer in the government of India? This was A will be the right answer. Attorney General of India. Attorney General of India, the first law officer of government of India. Karon Attorney General of India tekhetor kaam hol governmentor jikhini legal rights ase legal issue ase hekhini courtot solve kora courtot hekhini jari kora Attorney General of India কাম হয় and move on to next who appoints the Attorney General of India this was C will be the right answer president elect kore Attorney General of India under which of the following act the first Supreme Court was established in India mone rakhibo actually prothomote regulating act of 1773 dara Calcutta first Supreme Court established hoisile 1774 but heikhon dissolve hoisile 1862 then after Government of India Act 1935 dara 1950 Delhi Supreme Court established exist kore Government of India Act dara will be the right answer then move on to next At present, how many more judges are present in Supreme Court except Chief Justice? Jodi koi total number of judges are present in including Chief Justice jodi koi tetihole 34 jodi excluding Chief Justice koi tetihole C will be the right answer 33 then which of the following Chief Justice of India serve as the Vice President also this was Vice President hobo lagise this is I A will be the right answer Justice Muhammad Hidayatullah also was a Vice President then move on to next the largest High Court of India is C will be the right answer Allahabad High Court established hoisile 1866 in Agra mone rakhibo Agra established hoisile but shifted kora hol 1869 in Allahabad then who appoints the lieutenant governor this was A will be the right answer president lieutenant governor of appoint kore then move on to next when was the first national emergency proclaimed in the country this was A will be the right answer October 26 1962 Prothom national emergency proclaim korisile then in which state was president's rules implemented for the first time mone rakhibo D will be the right answer Punjab
For the first time, 1951 after independence, for the first time, president rules imposed kora hoisile. Then move on to next. Which only union territory of India has own high court? This was very easy question. D will be the right answer. Delhi. When was the constitution of Jammu and Kashmir implemented? This was C will be the right answer. 26 January 1957. মনত ৰাখিব. Then আজিৰ ভিডিওটো এইখিনি আছিলে. ভিডিওটো কেনে পালে জনাব. যদি ভিডিওটো ভাল পাইছে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু don't forget to press the bell icon, then only you can get the notification of the further videos. আৰু আমাৰ এই ভিডিওৰ সৈতে কন্টিনিউ কৰি থাকিব. যদি ভিডিওবোৰ ভাল পাইছে ফিডবেক খিনি জনাই দিব. যদি কিবা আনঅৰিয়েন্টেড মিস্টেক হৈছে দেন কমেন্ট সেকশনত জনাই দিব। আৰু এই ভিডিওবোৰ আপোনালোকৰ এনি এক্সাম লাইক আপকামিং এনি এক্সামৰ কাৰণে সুবিধা হ'বলৈ উপকৃত হ'বলৈ গৈ আছে বুলি মই আশা কৰো। আৰু এই ভিডিওবোৰ বহুতে ইউনিক মই কোৱেশ্চনবোৰ বাছি লৈ আহিছো। আপোনালোকে ভিডিওবোৰ কন্টিনিউ কৰাৰ কাৰণে বহুত ধন্যবাদ। আৰু আগলৈ ভিডিও আহি থাকিব। আপোনালোকে চেনেলটো কন্টিনিউ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব আন বন্ধু বান্ধৱী সকললৈ। গতিকে আজিলৈ এইখিনি আছিলে। Thanks for watching. We continue with us for further videos. And till now, bye bye, take care. জয় আই অসম।